ঘৰত মানুহবোৰ আকৌ কলৈ গ'ল? বৌহঁত দেখোন কোনেও ঘৰত নাই। অলপ আগতেতো সকলোৱে আছিলে, এতিয়া আকৌ ফটককে কলৈ গুচি গ'ল বাৰু? ৰত্না, ঘৰলৈ আলহী আহিছে। যোৱা, আলহীৰ কাৰণে চাহ দিবলৈ ৰেডি কৰাগৈ। ভালকৈ বনাবা চাহ। আলহী আহিছে? হয় নেকি বৌ? কৰ আলহী আহিছেনো? কোনোবা মাৰ সম্বন্ধীয় মানুহ। তুমি সেইবোৰ খবৰ ল'ব নালাগে। তুমি এতিয়া যোৱা, চাহৰ ব্যৱস্থা কৰাগৈ। ঠিক আছে বৌ, মই চাহৰ ব্যৱস্থা কৰিছো। তাই কিন্তু ঘৰখনত থকাৰ পৰা বহুত সুবিধা হয়। আলহী দুলহী আহি থাকিলে আমি বোৱাৰী কেইজনীয়ে বাৰে বাৰে চাহ নবনালেও হৈ যায়। তাইক কৈ দিলে হ'ল। তাই আমাৰ ইমান কথা শুনে। মানুহজনী দেখিবলৈহে এলাগী, কিন্তু কামৰ ক্ষেত্ৰত তাই বহুত ভাল। নাজানো ইমান ভাল ছোৱালীজনী দাদাক আৰু মাকহঁতে কিয় দেখিব নোৱাৰে। বাইদেউ, আপুনি ইয়াতে আছে। মই ভাবিছো আপুনি পাকঘৰলৈ গ'ল বুলি। আলহীৰ কাৰণে চাহ বনাব লাগিব নহয়। ৰেণু, আলহীৰ কাৰণে তুমি চিন্তা কৰিব নালাগে। মই আপোনাক অলপ আগতেই ক'লো আলহীৰ কাৰণে চাহৰ ব্যৱস্থা কৰিবলৈ। তাই ইমান ধুনীয়াকৈ চাহ বনায়, আলহীয়ে খায়ো ভাল পাব। আপুনি ঠিকেই কৈছে বাইদেউ। ৰত্নাই কিন্তু বহুত ধুনীয়াকৈ চাহ বনাব জানে। এই কামবোৰ মোৰো ভাল লাগে। হয়নে? সঁচাকৈ তাই কিন্তু বৰ ভাল। মনৰ পৰাও ছোৱালীজনী ভালেই। তেওঁ শাহু মাকে মই আচৰিত পাওঁ। নিজৰ ছোৱালী হোৱাৰ পাছতো এইখন ঘৰৰ চাকৰণিৰ দৰে তেওঁ ব্যৱহাৰ কৰে নিজৰ জীয়েকক। এই কথাটো ময়ো বুজি নাপাওঁ বাইদেউ। নিজৰ মাক হৈ আৰু ইহঁত চাৰিওজন নিজৰ দাদাক হৈ ভনীয়েকক কিয় মৰম নকৰে? আমিতো এইখন ঘৰৰ বোৱাৰীহে, কালি পৰহি অহা বোৱাৰী হয় আমি। কিন্তু তাহাঁতিতো সদায় একেলগে থাকি আহিছে। জন্মৰ পৰা নিজৰ ভনীয়েকক এনেকৈ দেখি আহিছে। তথাপিও তেওঁলোকে কিয় বাৰু দেখিব নোৱাৰে নিজৰ ভনীয়েকক? আমি এতিয়া এইখন ঘৰলৈ আহিলো যেতিয়া এওঁলোককো বুজাই দিব লাগিব যে মানুহ কলা হ'লে বুলিয়ে মানুহক বেয়া পাব লাগে বুলি তেনেকুৱা কোনো কথা নহয়। নিজৰ ভনীয়েকক কোনে এনেকৈ এলাগী বুলি দেখিব নোৱাৰে। আমি এওঁলোকৰ চকু খুলিবই লাগিব। মই জানো ৰত্না এজনী বৰ ভাল ছোৱালী। আলহীৰ কাৰণে আজি বহুত ৰাতি হৈ গ'ল। নাজানো কাইলৈ টাইমমতে উঠি কামলৈ যাব পাৰিম নে নাই। পিছে বহুত ভাল লাগিলে তেওঁলোকে ইমান দিনৰ মূৰত আমাৰ ঘৰলৈ আহিল। আপুনি ঠিকেই কৈছে। ঘৰলৈ যদি এনেকৈ আলহী আহি থাকে বৰ ভাল লাগে মনটো। তাতে আপোনালোকৰ সম্পৰ্কীয় মানুহ। তেওঁলোকে কিন্তু তোমালোকক বৰ ভাল পাইছে। সকলোৱে তোমালোকৰ প্ৰশংসা কৰিছে। এইখন ঘৰৰ চাৰিওজনী বোৱাৰী ইমান ধুনীয়া বুলি। প্ৰশংসা আকৌ কেতিয়া কৰিলে? মইতো একো শুনিয়ে নাপালো। তোমালোকে পাকঘৰত কাম কৰি থাকোঁতে তেওঁলোকে কৈছিল। আচলতে মাৰ আগত কৈছিল, মই শুনিছিলোঁ। আৰু তোমালোকে বনোৱা সকলোবোৰ খাই তেওঁলোকে খুব ভাল পাইছে। আচলতে সেইবোৰ আমি বনোৱা নাই। আমি বোৱাৰী চাৰিজনীয়ে মাত্ৰ বস্তুবোৰ যোগাৰ কৰিহে দিছো। এই ধৰক চব্জি কাটি দিয়া, ইটো সিটো কৰি দিয়া পাকঘৰত, সেইবোৰহে যোগাই দিছো। সেইবোৰ সকলো ৰত্নাই বনাইছে। তাইৰ হাতত সঁচাকৈয়ে যাদু আছে। তাই ইমান ধুনীয়াকৈ কামবোৰ কৰে। কি হয় নেকি? অঁ, তোমালোকে ভালেই কৰিলা তাইকে সকলো কাম কৰিব দি। এইখন ঘৰত তাই আছে যেতিয়া তোমালোকৰ কি প্ৰয়োজন কাম কৰিবলৈ? এনেও তাইক কোনেও বিয়া নাপাতে। গোটেই জীৱনটো আমিয়ে চাই থাকিব লাগিব। এনেকৈ আপুনি কিয় কৈছে? তাই বহুত ভাল মনৰ ছোৱালী আৰু কামে কাজে সকলো ফালৰ পৰাই তাই পাকৈ। পাকৈত হ'লে কি হ'ব? তাইৰ চেহেৰাটো তুমি দেখা নাই জানো? নাজানো এইটো পৰিয়ালত ইমান কলা কলুটি ছোৱালী ক'ৰ পৰা জন্ম হ'ল। তাই এইখন ঘৰত জন্ম লোৱাৰ পৰাই মানুহৰ পৰা কত যে কিমান কথা শুনিব লগা হৈছে। আমিতো শুনিছোৱে। মালৈহে বেয়া লাগে। তাইৰ কাৰণে বহুত মানুহে মাক ইনচাল্ট কৰিছে। নাজানো ভগৱানে আমাৰ চাৰিওজন ভাই ককাইৰ মাজত এজনী কলা ছোৱালী কিয় জন্ম দিলে। এনেকৈ কিয় কৈছে? আপোনালোক পঢ়া শুনা মানুহ, তথাপিও এনেকুৱা কথা ভাবিবলৈ পায়নে? তাইক ভগৱানে তেনেকৈয়ে জন্ম দিছে। তাত তাইৰ কি দুখ? মই এইখন ঘৰলৈ বিয়া হোৱাৰ পৰাই এটা কথা লক্ষ্য কৰি আছো। আপোনালোকে তাইক একদম মৰম নকৰে, আনকি মাও। এজনী মাক হৈ কেনেকৈ নিজৰ জীয়েকক কলা বুলি এনেকৈ অপমান কৰিব পাৰে? কাৰণ মায়ে তাইৰ কাৰণে বহুত কথা শুনিছে মানুহৰ পৰা। কথা শুনিবলগীয়া কিটো আছে? মানুহে যিয়ে নকৰক লাগে নিজৰ সন্তানক কেনেকৈ মাকে তেনেকুৱা ব্যৱহাৰ কৰিব পাৰে? আৰু মায়ে এইখন ঘৰৰ তাইক চাকৰণিৰ দৰে ব্যৱহাৰ কৰে। কিছুমান মানুহৰ আগতো তাইক চাকৰণি বুলিয়েই কয়। মই কিন্তু বহুত দুখ পাওঁ এইবোৰ কথা শুনিলে। তাইৰ এতিয়া বিয়াৰ বয়স হৈছে। আপোনালোকে তাইৰ কাৰণে ভাল ল'ৰা এটা চাই তাইক বিয়া দিবলৈ চেষ্টা নকৰে কিয়? আমি বহুতবাৰ চেষ্টা কৰিছোঁ।
কিন্তু যোনেই তাইক চাবলৈ আহে কোনোৱে পচন্দই নকৰে দেখোন। আৰু তেনেকুৱা অৱস্থাত তাইক বিয়া দিওঁ কালৈ? তাইৰ নিচিনা ক'লা এলাকী ছোৱালী এজনীক কোনেনো পচন্দ কৰিব কোৱাচোন? আচলতে আমাৰ ভাগ্যই বেয়া। তাইৰ নিচিনা ক'লা কলুটি এজনী এইখন ঘৰত জন্ম লৈ গোটেই ঘৰখনৰ বদনাম কৰি দিছে। আপুনি মনে মনে থাকক। নিজৰ ভনীয়েকৰ বিষয়ে নিজৰ ককায়েকে এনেকৈ কেনেকৈ ক'ব পাৰে? আপোনাৰ এইটো কথাত মই একেবাৰে ছাপোৰ্ট নকৰোঁ। আপোনালোকে যি কৰে কৰি থাকক, কিন্তু আমি বৌয়েক কিজনীয়ে মিলি তাইৰ কাৰণে ভাল ল'ৰা এটা চাই বিয়া দিমেই। সকলো ছোৱালীৰে এটা সপোন থাকে, এদিন বিয়া হ'ম, সংসাৰ কৰিম বুলি। কিন্তু আপোনালোকে তাইৰ ক'লা বৰণটোৰ কাৰণে এনেকৈ ইগন'ৰ কৰিলে তাই জানো জীয়াই থাকিবলৈ মন যাব? নিজৰ মানুহবোৰে যদি তাইক ছাপোৰ্ট নকৰে তেতিয়াহ'লে তাই ক'লৈ যাব কওকচোন? তোক মই কিমান ক'ব লাগে ৰত্না, আলহী দুলহী আহিলে তই বাহিৰলৈ নোলাবি বুলি, কিন্তু তই জানো মোৰ কথা শুন? কিন্তু মা, তেওঁলোকতো আমাৰ সম্পৰ্কীয় মানুহে আছিল। তেওঁলোকে মোক দেখোন চিনি পায়েই। তোক চিনি পালেই বুলিয়ে আলহীৰ আগত তই ওলাবই লাগিব বুলি কথা নাই নহয়। কোনোৱে তোৰ কথা সোধা নাই। তই বাহিৰত ওলাই মানুহৰ খবৰ ল'বলৈ। তোৰ পাকঘৰত কাম, গতিকে কামবোৰ কৰিবি। বাহিৰত গৈ আলহীৰ লগত কথা পতাৰ কোনো প্ৰয়োজন নাই। মই আহিবলৈ বিচৰা নাছিলোঁ মা, বৌহঁতে জবৰদস্তি কৰাতহে মই ওলাই আহিলোঁ। মই কি জানো আপুনি যে আমাৰ সম্পৰ্কীয় মানুহবোৰৰ আগতো মোক ওলাবলৈ মানা কৰিছে বুলি। আপুনি যদি আগতে ক'লেহেঁতেন মই কেতিয়াও নোলালোহেঁতেন। হ'ব দে, ভুল তোৰ পৰা নহয় আৰু কাৰ পৰা হ'ব কোৱাচোন? মা, দাদাহঁতে মোক ভাল নাপায় মই মানিছোঁ, কাৰণ তেওঁলোকৰ একমাত্ৰ ভনীয়েকজনী দেখিবলৈ এলাগী। কিন্তু আপুনি মোক নিজে জন্ম দি এনেকৈ কিয় ব্যৱহাৰ কৰে মা? মই বহুত দুখ পাওঁ। মোৰনো ভুল কি? ৰত্না, তোৰ কাৰণে মই মানুহৰ পৰা বহুত কথা শুনিবলৈ পাইছিলোঁ, আৰু এতিয়াও বহুতে মোক কয়। য'তেই গৈছোঁ আজিলৈকে তোৰ পৰা লাজহে পাইছোঁ। গতিকে তোক মই ল'ৰাকেইটাৰ লগত কিয় মিলাম? এতিয়াতো 4জনী বোৱাৰীও আহিলে ঘৰত, আৰু তই দেখিছ নহয় তোৰ বৌৱেৰহঁতে কিমান ধুনীয়া ধুনীয়া ছোৱালী। নেক্সট টাইম কিন্তু আলহী আহিলে তই এনেকৈ বাহিৰলৈ কেতিয়াও নোলাবি, কৈছোঁ নহয়। ঠিক আছে মা, আপুনি যদি বিচৰা নাই তেতিয়াহ'লে মই আৰু কেতিয়াও আলহীৰ আগত নোলাওঁ। এটাকৈ কিমান দৰা আহিল তোক চাবলৈ, নাই আজিলৈকে তই কাৰো পচন্দ হ'ব নোৱাৰিলি। এতিয়া এইখন ঘৰত থাকি মোৰ বোজা হৈ আছ, আৰু এতিয়া 4জনী বৌৱেৰৰো সেই বোজা হৈ পৰিবি। নাজানো আৰু তোৰ বিয়াখন এইটো জনমত হ'ব নে নহ'ব। মা, মই জানো মই বিয়া নোহোৱাৰ কাৰণেই আপুনি মোক বোজা বুলি ভাবিছে। আপোনালোকে যাকেই চাই দিয়ে মই তালৈকে বিয়া হৈ গুচি যাম। এতিয়া তোৰ কাৰণে মই দৰা পাবও লাগিব নহয়। দৰাই যেতিয়া নাপাওঁ তেতিয়াহ'লে তোৰ বিয়াখন কেনেকৈ হ'ব কচোন? কাৰ বিয়াৰ কথা ওলাইছে মা? কাৰ বিয়াৰ কথা ওলাব আৰু? ঘৰখনত ৰত্নাৰ বাহিৰে কোন আছেনো বিয়া পাতিবলৈ? তাইৰে বিয়াৰ কথা পাতি আছোঁ। তাইক কোনেও বিয়া পাতিবলৈ ৰাজিয়ে নহয়। তাকেই নাজানো আৰু তাইৰ কাৰণে দৰা সঁচাকৈ আছে নে নাই। তই এটা কাম কৰ ৰত্না, তই নিজৰ কাৰণে নিজে দৰা এটা বিচাৰি নল কিয়? তোৰ এই এলাকী চেহেৰাটো আৰু কোনে পচন্দ কৰিব কচোন? ভাল ঘৰৰ ল'ৰাইটোক কেতিয়াও পচন্দ নকৰে, আৰু যিকেইটাই পচন্দ কৰিছেও তাহাঁতি মনৰ পৰা পচন্দ কৰা নাই, টকা পইচা এসোপামান বিচাৰিহে পচন্দ কৰিছে। সেইকাৰণে তোক কৈছোঁ তই নিজে ভালকৈ ল'ৰা এটা চাই ল। ভিক্ষাৰী হ'লেও আমাৰ ক'বলগীয়া একো নাই। দাদা, নিজৰ দাদা হৈ তুমি কেনেকৈ মোক এনেকৈ কথা ক'ব পাৰা? তাৰ মানে মোৰ বিয়াৰ পাছত দুখ হ'লেও তোমালোকৰ একো প্ৰব্লেম নাই। হ'ব দে, মই কথাটোহে কৈছোঁ। নাই মোমাইতকৈ কণা মোমাই ভাল বুলি কথা এষাৰ আছে নহয়। তোৰ কাৰণে কোনেও ৰাজি নহয় তোক বিয়া পাতিবলৈ। গতিকে ক'ৰবাৰ দুখীয়া মুখীয়া ল'ৰা এটা হ'লেও পালে সেইটোৱে বহুত ডাঙৰ কথা। দাদাৰে ঠিকেই কৈছে। তোক পচন্দ কৰা ল'ৰা এটা পালেই হ'ল, লাগিলে সি যেনেকুৱাই ঘৰত নহওক কিয়। মই মাত্ৰ তোক এইখন ঘৰৰ পৰা বিয়া দি উলিয়াই দিব বিচাৰিছোঁ, যাতে এইখন ঘৰত আৰু এইটো পৰিয়ালত আৰু কেতিয়াও ক'লা মানুহ জন্ম নহয়। কি কৰিছা ৰত্না? নাই বৌ, এতিয়াহে বাচন কেইটা ধুই পাকঘৰটো চাফা কৰাৰ কথা ভাবিছোঁ। পাকঘৰত চাফা হৈ থাকিব ৰত্না, কিমাননো আৰু ঘৰৰ কাম কৰি থাকিবা। এইখন ঘৰত তুমি থকাৰ পৰা আমি 4জনীয়ে কাম কৰিবলৈ কোনো প্ৰয়োজনেই হোৱা নাই। তুমি গোটেই 4জনীৰ কামো ইমান সোনকালে কৰি পেলোৱা যে আমি কাম কৰিবলৈ একো আতেই নাপাওঁ। ৰত্না, তুমি বহুত কাম কৰিলা ঘৰত। আজি ব'লা তোমাক আমি বজাৰ কৰিবলৈ লৈ যাম। কি বজাৰ? অঁ ৰত্না, আমি আজি ভাবিছোঁ তোমাকো আমাৰ লগত বজাৰ কৰিবলৈ লৈ যাওঁ। তুমিনো কিমান ঘৰত সোমাই থাকিবা? আমি এইখন ঘৰলৈ অহাৰ পৰা তোমাক ক'তো ওলাই যোৱা দেখাই পোৱা নাই, গতিকে আমাৰ লগতে তোমাকো উলিয়াই লৈ যাওঁ বুলি ভাবিছোঁ। কিন্তু বৌ,
মোক যদি তোমালোকৰ লগত লৈ যোৱা মানুহে জানো তোমালোকক ইনচাল্ট নকৰিব তোমালোকে মোৰ কাৰণে লাজ পাব লাগিব নাই নাই মই তোমালোকৰ লগত বজাৰ যাব নোৱাৰো বৌ এইবোৰ তুমি কি কথা কৈছা ৰত্না তোমাৰ গাৰ বৰণটোৰ কাৰণে আমি তোমাক কেতিয়াও বেয়া কোৱা নাই আনকি আমি এইটো বুজি নাপাওঁ তোমাৰ দাদা মাহঁতে ইমান পঢ়া শুনা জ্ঞানী মানুহ হোৱাৰ পাছতো তোমাক এনেকুৱা ব্যৱহাৰ কিয় কৰে আমি তোমাক বেয়া নাপাওঁ আমি তোমাক বহুত মৰম কৰোঁ ৰত্না প্লিজ তুমি আজি আমাৰ লগত বজাৰলৈ যাবই লাগিব মই জানো ঘৰত সোমাই তোমাৰো ভাল নালাগে কিন্তু তুমি উপায় নাই বুলিহে ঘৰত এনেকৈ সোমাই আছা বৌ তোমালোকে যে মোক ইমান বুজি পোৱা সেইকাৰণে মই বহুত ভাল পাওঁ মই ভবাই নাছিলোঁ নিজৰ দাদাহঁততকৈ নিজৰ মাতকৈও যে মোক তোমালোকে ইমান বুজি পাবা বুলি আপোনালোকে এইখন ঘৰলৈ অহাৰ আগত মই বহুত ভয় খাই আছিলোঁ মোৰ দাদা মাহঁতেই মোক আদৰ নকৰে কাইলৈ পৰহিলৈ যদি বৌহঁতে আহি মোক ক'ৰ পৰা আদৰ কৰিব কিন্তু তোমালোকৰ এই ভাল ব্যৱহাৰে মোক আজি সঁচাকৈ আপলোড কৰি দিলে ঠিক আছে মই তোমালোকৰ লগত বজাৰলৈ যাম ঠিক আছে ৰত্না তুমি যোৱা ৰেডি হোৱাগৈ আৰু আমিও ৰেডি হওঁ ঠিক আছে বৌ দেখিলা মই কৈছিলোঁ নহয় তাই বজাৰ কৰিবলৈ লৈ গ'লে বৰ ভাল পাব বেচেৰীজনী ঘৰত সোমাই বৰিং হৈ যায় হ'বলা কিন্তু কোনোতো সুধিও নাচায় আমিতো আমাৰ জীৱনটো আৰম্ভ কৰিলোঁ কিন্তু ৰত্না তাইৰোতো সপোন আছে চাগে এদিন বিয়া হোৱা নিজৰ হাজবেণ্ডৰ লগত ফুৰিবলৈ যোৱা সুখৰ সংসাৰ কৰা আমি তাইৰ কাৰণে জানো অকল শ্বপিং কৰিয়ে তাইৰ মনটো সন্তুষ্টি দিব পাৰিম তুমি ঠিকেই কৈছা আমি তাইৰ কাৰণে এটা ভাল ল'ৰা চাব লাগিব যাতে তাইক বিয়াৰ পাছত তেওঁ বহুত সুখ দিয়ে মোৰ লগৰ এজন আছে সি এতিয়াও বিয়া পাতা নাই সি মানুহটো বৰ ভাল দেখাই শুনায়ো ভাল তাৰ লগত এবাৰ কথা পাতি চাব লাগিব তাক বাৰু মই ছোৱালীৰ কথা নকওঁ আমাৰ ঘৰলৈ এপাক ফুৰিবলৈ মাতিম ঠিক আছে তেতিয়াহ'লে বাইদেউ তেতিয়াহ'লে তোমাকেই দায়িত্বটো দিলোঁ তেওঁ যদি মানে তেতিয়াহ'লে আমি আমাৰ ৰত্নাৰ বিয়াখন তেওঁৰ লগতেই পাতি দিম অঁ সেইটোৱে কৰা হ'ব ৰ'বা এতিয়াৰ পৰা তোমালোকে আশা নকৰিবা তেওঁতো বহুত ভাল মানুহ হয় কিন্তু তথাপিও ইহঁত দুয়োটাৰো পচন্দ হ'ব লাগিব নহয় সেইটো এটা কথা ৰত্নাৰো পচন্দ হ'ব লাগিব তাইক আমি ধৰি বান্ধি এজন মানুহলৈ জবৰদস্তি কেতিয়াও বিয়া দিব নোৱাৰোঁ ব'লা এইবোৰ কথা আমি পাছতো পাতিম এতিয়া বজাৰলৈ যাবলৈ ৰেডি হওঁগৈ অঁ ব'লা আজি কিন্তু বজাৰলৈ গৈ বহুত ভাল লাগিলে ৰত্না তোমাৰ কেনেকুৱা লাগিলে মোৰ কথা নুসুধিব বৌ মোৰ বহুত ভাল লাগিলে তোমালোকৰ লগত এনেকৈ বজাৰলৈ গৈ কেতিয়াও ভবা নাছিলোঁ তোমালোকে মোক ইমান মৰমেৰে বজাৰলৈ লৈ যাবা বুলি মই এইবোৰ বজাৰ চজাৰ কৰি বহুত ভাল পাওঁ আমি কিনি দিয়া ড্ৰেছকেইটা তোমাৰ নিশ্চয় পচন্দ হ'ব অঁ বৌ তোমালোকে মোক ইমান মৰমত কিনি দিছা পচন্দ নহ'বনে আৰু ৰত্না ব'লা এতিয়া আমি ৰেষ্টুৰেণ্টত গৈ কিবা এটা খাই লওঁ তুমি কি খাই ভাল পোৱা কোৱাচোন তোমালোকে যি খোৱা মই তাকেই খাম বৌ মোৰ দেখোন সকলো বস্তুৱেই ভাল লাগে খাই ঠিক আছে তেতিয়াহ'লে তোমাক আজি আমি পিজ্জা খুৱাম আগতে খাইছা নহয় অঁ বৌ খাইছোঁ মইতো বাহিৰলৈ তেনেকৈ ওলাই নেযাওঁৱেই ঘৰলৈ আকৌ দাদাহঁতে কেতিয়াবা বাহিৰৰ পৰা খানা অৰ্ডাৰ কৰে নহয় তেতিয়াই খাওঁ ঠিক আছে আজি তোমাৰ ইচ্ছামতে তুমি কি খোৱা অৰ্ডাৰ কৰিবা বুজিলা নহয় বগলীৰ জাকৰ মাজত এই কাউৰীজনী কিন্তু বেলেগ অত লাগিছে বহুদিনৰ মূৰত তোক দেখিলোঁ কলি আজিকালি এইফালে নহাই হলি দেখোন শুনিছোঁ তোৰ কাৰণে বোলে দৰা বিচাৰি পোৱাই নাই তোৰ এই কলা বৰণৰ কাৰণে দেখিবলৈ এলাগী হোৱাৰ কাৰণে বোলে তোক কোনে পচন্দই নকৰে কোন তই আমাৰ ৰত্নাক তেনেকৈ ক'বলৈ সাহস ক'ত পালি হা তই নিজকে কি ধুনীয়া দেখে বুলি ভাবিছ নেকি হা বান্দৰমুখীয়া তাই ইয়াৰ পৰা লাজ নাপাওঁ ৰাস্তাই ছোৱালীক এনেকৈ জোকাবলৈ বাদ দিয়া বৌ এওঁলোকৰ দৰে মূৰ্খ মানুহে তোমালোকৰ কথা কি বুজিব সৰুৰে পৰা এওঁলোকে মোক এনেকৈয়ে জোকাই আহিছে এওঁলোকৰ দৰে মানুহৰ কাৰণে আজি মোৰ ঘৰখনতো কাৰো আদৰ নাই দাদাহঁতেও মোক এওঁলোকৰ কাৰণেই ভাল নোপোৱা হ'ল বাহিৰলৈ গ'লে ইনচাল্ট দিয়াৰ কাৰণে ঐ তই এতিয়াই ইয়াৰ পৰা যা নহ'লে কিন্তু তোক পুলিচত দি ঠিকছে পিটুৱাম থাৰ্ড ক্লাছ হ'ব গৈছোঁ কলি নকয় আৰু কি ক'ব লাগে এওঁলোকৰ কথা কাণ নিদিবা ৰত্না তুমি বহুত ধুনীয়া আৰু আমি অতি সোনকালেই তোমাৰ কাৰণে ল'ৰা বিচাৰি তোমাৰ বিয়াখন ধুমধামেৰে পাতি দিম এতিয়া ব'লা কিবা এটা খাই লওঁগৈ ঠিক আছে বৌ আজি মোৰ মনটো বহুত ভাল তোমালোকৰ লগত মই ফুৰিবলৈ আহিছোঁ এই বান্দৰবোৰৰ কথা শুনি মই মোৰ মুডটো কেতিয়াও বেয়া নকৰোঁ প্ৰণয় তই আজি আমাৰ ঘৰলৈ অহাৰ কাৰণে মই কিমান ভাল পাইছোঁ নিজকে বুজাব পৰা নাই
তই মাতিছ আৰু মই নাহিম নে? তোৰ বিয়াটো মই আহিব নোৱাৰিলোঁ। সেইকাৰণে ভাবিলোঁ তই নিজে মাতিছ যেতিয়া এইবাৰ মই তহঁতৰ ঘৰলৈ আহিমেই। বৰ ভাল কৰিলি। বহুত দিনৰ মূৰত তোক লগ পাই বহুত ভাল লাগিছে। পিছে সকলো ঠিকে আছে নহয়? অঁ, সকলো ঠিকেই আছে। বিয়া চিয়াৰ কথা ভাবিছ নেকি? নাইও, এতিয়ালৈকে ভালকৈ ছেটেল হ'ব পৰা নাই। আৰু তই কচোন, এনেকুৱা এটা ল'ৰালৈ কোনে বিয়া হ'ব যাৰ একো নিৰ্দিষ্ট কামেই হোৱা নাই? এনেকৈ কিয় ভাবিছ? তই বহুত ভাল ছোৱালী পাবি। এই, তই এটা কাম কৰিবিচোন, মোৰ কাৰণে ভাল ছোৱালী এজনী চাই দিবিচোন। বাৰু ঠিক আছে দেই। এয়া আমাৰ ননদ। তেওঁৰ একেবাৰে সৰু ভনীয়েক, মানে এজনীয়ে ভনীয়েক আছে। 4টা ককাই ভাইৰ একমাত্ৰ ভনীয়েক। তাইৰ নাম ৰত্না। নমস্কাৰ। নমস্কাৰ নমস্কাৰ। বৌ, তোমালোকে কথা পাতা। মই তোমালোকৰ কাৰণে চাহ আনিছোঁ। ঠিক আছে ৰত্না, যোৱা। বাহ, তোৰ ঘৰতে তোৰ ননদ আছে, তথাপিও তই মোক কোৱা নাই যে? তই আজি আহিছহে, সেইকাৰণে চিনাকিও কৰাই দিছোঁ। তোৰ ননদক দেখি দেখোন প্ৰথমবাৰতেই প্ৰেমত পৰি গ'লোঁ। তাইৰ ক'ৰবাত বিয়া চিয়া ঠিক হৈ গৈছে নেকি? নাই নাই অ', আচলতে মই তোক সেইকাৰণে মাতি পঠিয়াইছিলোঁ, তাইক এবাৰ দেখুৱাবলৈ। তাই সঁচাকৈয়ে বহুত ভাল ছোৱালী, সেইকাৰণে মই তোলৈ চাইছোঁ। তইতো জানই, মই তোৰ কাৰণে এজনী ভাল ছোৱালী বিয়া পাতি দিব বিচাৰোঁ। আৰু সেই ভাল ছোৱালীজনী আমাৰ ননদতকৈ কোনেও হ'বই নোৱাৰে। তাইক মোৰ পচন্দ হৈছে অ'। তই ঘৰৰ মানুহবোৰৰ লগত কথা পাতিবি, মই তাইক বিয়া পাতিম। কি সঁচা? আমাৰ মানুহবোৰেতো শুনি বহুত ভাল পাব। তাইৰ কাৰণে দৰা বিচাৰিয়ে আছিলোঁ, আৰু বহুতো দৰা আহিছেও। কিন্তু যাকে তাকেতো আমি আমাৰ ভনীজনী দিব নোৱাৰোঁ। সেইকাৰণে মই তোক মাতি পঠিয়ালোঁ। তই চিন্তা নকৰিবি, মই ঘৰত কথা পাতি আমাৰ ভনীজনীক তোলৈকে বিয়া দিম। সঁচাকৈয়ে, মই তাইক দেখিয়েই গম পালোঁ তাই যে এজনী বৰ ভাল ছোৱালী বুলি। তাইক বিয়া পতাত মোৰ কোনো আপত্তি নাই। যিমান সোনকালে পাৰোঁ মই বিয়াখন পাতি ল'ব বিচাৰোঁ। কিন্তু এতিয়ালৈকে মই একো এটা কাম নিৰ্দিষ্টকৈ পোৱাই নাই। নাই নাই, তাই তেনেকুৱা ছোৱালী নহয়। টকা পইচা দেখি তাই ভাল পোৱা ছোৱালী নহয়। তাই বহুত ভাল ছোৱালী, তোক ছাপোৰ্ট কৰিব আৰু তহঁতৰ উন্নতি হ'ব। কি হ'ল মা? ৰত্না এইখন ঘৰৰ পৰা চিৰ জীৱনৰ কাৰণে বিয়া হৈ ওলাই যাব। আপোনালোকেওতো সেইটোৱে বিচাৰিছিলে। তেতিয়াহ'লে আপুনি মন মাৰি কিয় আছে? আপুনি জানো ভণ্টিৰ বিয়াক লৈ সুখী নহয়? নহয় অ' সৰু বোৱাৰী, তাইক বিয়া দিব পাইছোঁ বুলি মই বৰ সুখী। তাইৰ কাৰণে যে কোনোবা ল'ৰাই ৰাজি হৈছে। অতদিনে আমি কিমান চেষ্টা কৰিলোঁ তাইক বিয়া দিবলৈ, নাই, কিন্তু কোনেও তাইক পচন্দ নকৰিলে। ভগৱানে যাৰ কাৰণে তাইক লিখিছে, সি নহালৈকে বেলেগৰ লগত বিয়াখন কেনেকৈ সম্ভৱ? সেইকাৰণে চাগে কাৰো তাইক পচন্দ নহ'ল, কাৰণ তাইৰ ভাগ্য একমাত্ৰ প্ৰণয়ৰ লগত আছে। তাইৰ লগত অতদিনে মই বহুত ভুল কৰিলোঁ। দাদাক কেইটাও তাইক কেতিয়াও ভাল ব্যৱহাৰ নকৰিলে। মই মাকজনী হৈ সদায় তাইক আনৰ নিচিনা জ্ঞান কৰিলোঁ, একমাত্ৰ তাইৰ চেহেৰাটোক লৈ। আজি ছোৱালীজনী ওলাই যাব বুলি ভাবি বৰ দুখ লাগিছে মনত। অতদিনে তাই এইখন ঘৰতে আছিলে আৰু সদায় থাকিব বুলি ভাবিছিলোঁ। সেইকাৰণে ইমান একো অনুভৱ হোৱা নাছিল। কিন্তু যেতিয়াই তোমালোকে তাইক বিয়া পাতিবলৈ কোনোবাই ওলাইছে বুলি ক'লা, তেতিয়াই কিবা বুকুখন খুন্দা মাৰি আহিলে। তাইক মই কৰা বেয়া ব্যৱহাৰৰ কাৰণে তাই মোক বিয়াৰ আগতে মাফ কৰি দিব পাৰিবনে? হয় মা, আপোনালোকে তাইৰ ওপৰত বহুত বেয়া ব্যৱহাৰ কৰিছে। কেতিয়াও ভাবিব নোৱাৰোঁ নিজৰ মাক হৈ নিজৰ জীয়েকক কোনে এনেকৈ ব্যৱহাৰ কৰে। কিন্তু আপুনি তেনেকুৱা কৰিলে। একমাত্ৰ তাই এলাগী বুলি নিজৰ মাক হৈ আপুনি নিজৰ ছোৱালীজনীক কেনেকৈ এলাগী দেখিব পাৰে? গোটেই পৃথিৱীৰ মানুহে এঘৰীয়া কৰিলেও আপুনি অন্ততঃ মাকজনী হৈ তাইক আঁকোৱালি ল'ব লাগিছিল। কিন্তু তাই আপোনাৰ পৰাই বেয়া ব্যৱহাৰ পাইছে। তাইতকৈ আৰু দুৰ্ভগীয়া কোন হ'ব পাৰে কওকচোন? তাই বহুত দুখত জীয়াই আছে। কিন্তু আমিও বিচাৰোঁ এতিয়া বিয়াৰ পাছত তাইৰ জীৱনটো সুখৰ হওক বুলি। গতিকে বিয়াৰ আগতেই আপুনি তাইক নিজে গৈ ক্ষমা বিচাৰক। তাইক ক্ষমা কৰি দিব। মই জানো আপোনালোকে তাইক যিমানেই বেয়া ব্যৱহাৰ নকৰক কিয়, তাই কিন্তু আপোনালোকক কেতিয়াও বেয়া পোৱা নাই। তুমি ঠিকেই কৈছা সৰু বোৱাৰী, মই বহুত ডাঙৰ ভুল কৰিলোঁ। মই আজিয়ে তাইৰ লগত কথা পাতিম। ৰত্না অ' মা, কি হ'ল তোমাৰ? তুমি কিয় কান্দিছা মা? ৰত্না মোৰ আই, মই তোৰ লগত বহুত ডাঙৰ ভুল কৰিলোঁ। তোক বেয়া ব্যৱহাৰ কৰিলোঁ। গোটেই জীৱনটোক মই ককাইহঁতৰ পৰা আঁতৰত ৰাখিলোঁ। এদিনো ভালকৈ মিঠা মাত এটা নিদিলোঁ। আই, তই আজি বিয়া হ'বলৈ ওলাইছ, বুকুখন বৰ শোকে খুন্দা মাৰিছে। আগতে তই সদায় কাষতে আছিলি, সেইকাৰণে চাগে অনুভৱ কৰা নাছিলোঁ তই বিয়া হোৱাৰ পাছত মোৰ যে বুকুখন উদং হৈ যাব বুলি। আই, তোক কৰা বেয়া ব্যৱহাৰৰ কাৰণে তই বাৰু মোক ক্ষমা কৰি দিব পাৰিবিনে? তই বিয়া হৈ যাবলৈ ওলাইছ, সঁচাকৈয়ে মোৰ বহুত দুখ লাগিছে আই। তই মোক ক্ষমা কৰি দিব পাৰিবিনে?
এইবোৰ তুমি কি কথা কৈছা মা? নিজৰ মাকক কোনে বেয়া পাই থাকে? মই তোমাক কেতিয়াও বেয়া পোৱা নাই মা। তুমি যিয়ে নোকোৱা লাগে মই সেইবোৰ সদায় আশীৰ্বাদ বুলি লৈছোঁ। হয়তো সেই আশীৰ্বাদৰ কাৰণেই আজি মোৰ বিয়া হ'বলৈ ওলাইছে। তুমি নাকান্দিবা মা। তুমি যদি এনেকৈ কান্দা মই জানো বিয়া হৈ যাব পাৰিম? ইমান ভাল ছোৱালীজনীক মই বুজি নাপালোঁ। নিজৰ জীয়েকজনীক মই সদায় আনৰ নিচিনা জ্ঞান কৰিলোঁ। তই মোক বেয়া পাই নাথাকিবি আই। মই তোক আশীৰ্বাদ কৰিছোঁ তই বিয়া হোৱাৰ পাছত যাতে পৃথিৱীৰ সকলো সুখ পাওঁ, মোতকৈ 10 গুণে বেছি মৰম কৰা শাহু পাওঁ। এয়া মোৰ আশীৰ্বাদ। মাত্ৰ তই মোক ক্ষমা কৰি দে আই। তেনেকৈ নক'বা মা। মই তোমাক কেতিয়াও বেয়া পোৱা নাই। তুমি মোৰ মা হয় আৰু মোৰ কাৰণে তুমি সদায় ভগৱানৰ স্বৰূপ। মা তোমালোকে থাকা, মই যাবলৈ ওলাইছোঁ। বৌ তোমালোকে সদায় যাতে এনেকৈয়ে মিলিজুলি থাকা আৰু মাক ভালকৈ চাবা। মই তোমালোকৰ এই মৰমবোৰ কেতিয়াও নাপাহৰোঁ বৌ। মা তুমি ভালকৈ থাকিবা আৰু বৌহঁতক নিজৰ ছোৱালীৰ দৰে মৰম কৰিবা। মাজনী তুমিও ভালকৈ থাকিবা। নতুন ঘৰখন নিজৰ বুলি আঁকোৱালি ল'বা। সকলোকে মৰম দিবা। তুমি চিন্তা নকৰিবা ৰত্না, আমি সকলোৱে মিলিজুলি থাকিম। এতিয়া মাত্ৰ তুমি নিজৰ সংসাৰখনত ধ্যান দিবা। প্ৰণয় আমাৰ ভনীজনীক তুমি পৃথিৱীৰ সকলো সুখ দিবা। আমি কিন্তু তাইৰ চকুত কেতিয়াও চকু পানী চাব নোখোজোঁ। তাই যাতে আমাক কেতিয়াও ক'বলগীয়া নহয় তাইৰ দুখ হৈছে বুলি। বুজিলা নহয়? মই আপোনালোকক কথা দিছোঁ, এতিয়া ৰত্না মোৰ দায়িত্ব আৰু মই মোৰ দায়িত্ব আৰু কৰ্তব্য সমানেই পালন কৰিম। আপোনালোকৰ ৰত্নাক মই কেতিয়াও আৰু কান্দিবলৈ নিদিওঁ আৰু পৃথিৱীৰ সকলো সুখ দিবলৈ চেষ্টা কৰিম। মাত্ৰ আপোনালোকে আমাক আশীৰ্বাদ কৰক।